নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে 2026ৰ বিএডৰ এন্ট্ৰেন্সৰ উপযোগী হোৱাকৈ মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'ৰ এটো সিৰিজ আনিছোঁ ইয়াৰ আগত আমি এটা ভিডিঅ'ত আমি ডিসকাস কৰিছিলোঁ আজি আমি আকৌ পুনৰ ডিসকাস কৰিম আৰু এই এমসিকিউ খিনি একচুয়ালি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব এক্সাম দিবলৈ যোৱাৰ আগত আপুনি এই ভিডিঅ'টো এবাৰ চাই যাব ঠিক আছে গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে এক নম্বৰতে সুধিছে দা মহাৰাজ পৃথু ফ্লাইওভাৰ ইজ লোকেটেড ইন হুইচ সিটি গতিকে মহাৰাজ পৃথু যিখন ফ্লাইওভাৰ এই ফ্লাইওভাৰখন কোনখন সিটিত আছে অপশন এ দিয়া আছে ডিব্ৰুগড়ত নেকি শুদ্ধতৰ নহয় যোৰহাট নেকি যোৰহাট নহয় ইয়েস গুৱাহাটী ইয়াতে শুদ্ধতৰ আৰু এই যিখন ফ্লাইওভাৰ এই ফ্লাইওভাৰখন ইনাগুৰেট কৰা হৈছিল 10 মাৰ্চ 2026 চনৰ ঠিক আছে 10 মাৰ্চ 2026ত ইনাগুৰেট কৰা হয় আৰু এই দলং এই যিখন ফ্লাইওভাৰ মানে এই ফ্লাইওভাৰখনৰ সম্পূৰ্ণ যেটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো হৈছে 4.2 কিলোমিটাৰ আৰু এখন অকল আমাৰ অসমৰে নহয় আমাৰ এন্টাৰ যি নৰ্থ ইষ্ট এই নৰ্থ ইষ্টৰ আটাইতকৈ লংগেষ্ট ফ্লাইওভাৰ হয় ঠিক আছে লংগেষ্ট ফ্লাইওভাৰ কোৰ হয় নৰ্থ ইষ্টৰ এটো আপোনালোকে মনত ৰাখিব এতিয়া ইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আমাৰ ভাৰতৰ সংবিধানত থকা যি আৰ্টিকল 21A হিট আৰ্টিকল 21A কিহৰ লগত জড়িত ইয়াতে অপশন সি শুদ্ধতৰ যত নেকি ৰাইট টু ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন ফৰ চিলড্ৰেন এজ 6 to 14 ইয়াৰ্স গতিকে 6 পৰা 14 বছৰ যিখিনি ল'ৰা ছোৱালী আছে তেহেতক কম্পালসৰিলি আৰু ফ্ৰী এডুকেশ্যন দিয়াৰ কথা ইয়াতে উল্লেখ হৈ আছে লগতে আমি এই ইণ্ডিয়ান পলিটিৰ লগত একচুয়ালি জড়িত আৰু অলপমান আমি কথা জানি যোৱাটো উচিত যেটো একচুয়ালি বিএডৰ এন্ট্ৰেন্সৰ কাৰণে যথেষ্ট উপযোগী হ'ব এই আৰ্টিকল 21A যাৰ জৰিয়তে মানে যে শিক্ষা এই শিক্ষাক মানে কি কৰা হয় ফান্ডামেন্টাল ৰাইটছত ভৰাই দিয়া হয় কিন্তু আগতে মানে শিক্ষা ফান্ডামেন্টাল ৰাইটত নাছিল ঠিক আছে গতিকে 86 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট অফ 2002 জৰিয়তে শিক্ষাক ফান্ডামেন্টাল ৰাইট বনাই দিয়া হয় আৰু আৰ্টিকল 21 এত ৰখা হয় এতিয়া আৰু কেইটামান ইম্পৰ্টেন্ট আৰ্টিকল আছে হেতু হৈছে আৰ্টিকল 28 এই আৰ্টিকল 28 আকৌ জড়িত হৈ আছে ৰিলিজিয়াছ ইনষ্ট্ৰাকশন in educational institution এটো আপোনালোকে মনত ৰাখিব তাৰ পিছত আৰু এটা আৰ্টিকল আছে আৰ্টিকল 45 এই আৰ্টিকল 45 হে আকৌ কয় আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ঠিক আছে আৰু কিমান বয়সৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বিলো 6 ইয়াৰ্স এটো আপোনালোকে মনত ৰাখিব তাৰ পিছত আৰ্টিকল 29 আৰু 30 আৰ্টিকল 29 and 30 মেইনলি মানে যিখিনি এডুকেশ্যনৰ লগত জড়িত আৰ্টিকল হে আৰ্টিকলখিনি আমি চাই যোৱাটো একচুয়ালি অতিকৈ প্ৰয়োজনীয় কথা হয় ঠিক আছে আৰ্টিকল 29 আৰু 30 এই আৰ্টিকল কেটা কালচাৰেল এণ্ড এডুকেশ্যনাল ৰাইটৰ লগত জড়িত ঠিক আছে কালচাৰেল এণ্ড এডুকেশ্যনাল ৰাইট কালচাৰেল এণ্ড এডুকেশ্যনাল ৰাইটৰ কথা কয় তাৰ পিছত আৰু এটা আৰ্টিকল আছে আৰ্টিকল 51A ক্লজ কে এই আৰ্টিকলটো আকৌ কয় পেৰেণ্টছ ডিউটি টু এডুকেশ্যন পেৰেণ্টছ ডিউটি টু এডুকেট চিলড্ৰেন ঠিক আছে গতিকে এটো পেৰেন্টছৰ ডিউটি হয় দেই
আৰু এইটো একচুৱেলি প্ৰথম অৱস্থাত আমাৰ ভাৰতৰ সংবিধানৰ যি ফাণ্ডামেণ্টেল ডিউটি সেই তাতে উল্লেখ নাছিল, কিন্তু পিছত কি কৰা হয় এটা এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে একেবাৰে শেষত এইটো ইয়াতে অন্তৰ্ভুক্ত কৰা হয়। আৰু এটা ইম্পৰ্টেণ্ট আৰ্টিকল আছে, সেইটো হৈছে আৰ্টিকল 350A। এই আৰ্টিকলটোৱে কয় মাদাৰ টাং ইনষ্ট্ৰাকশ্যন এট প্ৰাইমেৰী লেভেল। গতিকে প্ৰাইমেৰী লেভেলত যি মাতৃভাষা সেই মাতৃভাষাই মেডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে তাতে ইউজ কৰিব লাগিব। এইখিনিতে এটা কথা জনাই থ'ব বিচাৰিছোঁ, আপুনি যদি এই বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে আছে ষ্টাডি মেটেৰিয়েল। আপোনালোকে 169 ৰুপিজত পাব টিচিং এপ্টিটিউডৰ এখন ই-বুক, যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই-বুক, লগতে পাব আপোনালোকে মক পেপাৰ। ঠিক আছে, আৰু এইখিনি যদি আপোনাৰ লয় তেতিয়াহ'লে আপোনাক এক্সট্ৰাকৈ ফ্ৰী কৰি দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী নোটছ, NEP ওপৰত থকা নোটছ আৰু মেথছৰ ওপৰত থকা নোটছ। গতিকে এইখিনি যদি আপোনালোকে ল'ব বিচাৰে, এই নাম্বাৰটোত আপোনালোকে 169 ৰুপিজ পে'মেণ্ট কৰিব, আৰু পে'মেণ্ট কৰি তাৰ ৰিচিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব, আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক আছে, তাৰপিছত আৰু একচুৱেলি আমি যি কনষ্টিটিউৱেণ্ট এছেম্বলি বা আমাৰ ভাৰতৰ সংবিধান যেতিয়া মানে প্ৰণয়ন কৰিছিলে সেই সময়ত তাৰ লগত জড়িত থকা যিখিনি একচুৱেলি প্ৰশ্ন সেইখিনিও একচুৱেলি ইণ্ডিয়ান পলিটিয়ে পৰে, সেইখিনিও একচুৱেলি আমি চাই যোৱাটো অলপমান উচিত। গতিকে কনষ্টিটিউৱেণ্ট এছেম্বলি কেতিয়া ফৰ্ম হৈছিল? কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ্ম হৈছিল 1946। আজি এইখিনি আমি সম্পূৰ্ণ ৰিভিজন কৰি আছোঁ দেই, আগতে এইখিনি আপোনালোকক পঢ়োৱা হৈ আছে। তাৰপিছত ফাৰ্ষ্ট মিটিং অফ কনষ্টিটিউৱেণ্ট এছেম্বলি কেতিয়া হৈছিল? ফাৰ্ষ্ট মিটিং হৈছিল কনষ্টিটিউৱেণ্ট এছেম্বলি এইখন হৈছিল 9 ডিচেম্বৰ 1946ত। ঠিক আছে, তাৰপিছত এই কনষ্টিটিউৱেণ্ট এছেম্বলিৰ যিজন টেম্পৰাৰী প্ৰেছিডেণ্ট, মই ফাৰ্ষ্টে একচুৱেলি লিখি লৈছোঁ, কনষ্টিটিউৱেণ্ট এছেম্বলি টেম্পৰাৰী প্ৰেছিডেণ্ট হৈছে ডক্টৰ শশীদানন্দ সিনহা। ঠিক আছে, তাৰপিছত এই কনষ্টিটিউৱেণ্ট এছেম্বলিৰ পাৰ্মানেণ্ট যিজন প্ৰেছিডেণ্ট আছিল, প্ৰেছিডেণ্ট তেখেতৰ নাম হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ঠিক আছে, তাৰপিছত ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিল? চেয়াৰমেন অফ ড্ৰাফটিং কমিটি ইয়াৰ চেয়াৰমেনজন আছিল ডক্টৰ B.R. আম্বেদকাৰ। ঠিক আছে, তাৰপিছত আৰু এটা জানিব লাগে, আমাৰ যি ভাৰতৰ সংবিধানখন, আমাৰ কনষ্টিটিউশ্যনখন কেতিয়া এডপ্ট কৰা হৈছিল? ভাৰতৰ সংবিধানখন এডপ্ট কৰা হৈছিল 26 নৱেম্বৰ 1949ত। গতিকে এডপ্ট কৰা হৈছিল আমাৰ ভাৰতৰ সংবিধানখন অৰ্থাৎ কনষ্টিটিউশ্যনখন কেতিয়া কৰা হৈছিল? 26 নৱেম্বৰ 1949ত। আৰু এই কনষ্টিটিউশ্যনখন কাৰ্যকৰী কৰা হৈছিল অৰ্থাৎ কেম ইনটু ফ'ৰ্চ কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? 26 জানুৱাৰী
1950 পৰা যেহেতু 26 জানুৱাৰীৰ পৰা কাৰ্যকাৰী কৰা হয় ভাৰতৰ সংবিধানখন গতিকে 26 জানুৱাৰী তাৰিখে প্ৰত্যেক বছৰে আমাৰ ভাৰতবৰ্ষত ৰিপাব্লিক ডে সেলিব্ৰেট কৰা হয় ঠিক আছে হেতু আপোনালোকে মনত ৰাখিব আৰু আমাৰ এই যি ভাৰতৰ সংবিধানখন ইণ্ডিয়ান কনষ্টিটিউচন এই সংবিধানখন বনাওঁতে অৰ্থাৎ প্ৰণয়ন কৰোঁতে সময় লাগিছিল কিমান 2 বছৰ 2 years 11 month অৰ্থাৎ 11 মাহ 18 days অৰ্থাৎ 18 দিন গতিকে 2 বছৰ 11 মাহ 18 দিন লাগিছিল আমাৰ এই ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে আৰু এখন একচুৱেলি যথেষ্ট দীঘল এখন সংবিধান হয় আৰু অৰিজিনেল মেম্বাৰ অফ কনষ্টিটিউয়েণ্ট এছেম্বলি হ'ল কনষ্টিটিউয়েণ্ট এছেম্বলিত অৰিজিনেল কিমান মেম্বাৰ আছিল অৰিজিনেল মেম্বাৰ অফ কনষ্টিটিউয়েণ্ট এছেম্বলি কিমান মেম্বাৰ আছিল অৰিজিনেলি 389 ঠিক আছে তাৰপিছত এই ভাৰতৰ সংবিধানখনৰ পিতৃ বুলি কাক কোৱা হয় অৰ্থাৎ ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউচন ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউচন গতিকে আমাৰ ভাৰতৰ সংবিধানৰ পিতৃ বুলি কোৱা হয় ডক্টৰ B.R. আম্বেদকাৰক ঠিক আছে ডক্টৰ B.R. আম্বেদকাৰ তাৰপিছত কনষ্টিটিউচন ডে সেলিব্ৰেট কৰা হয় কনষ্টিটিউচন ডে কেতিয়া সেলিব্ৰেট কৰা হয় 26 নৱেম্বৰ গতিকে ইয়াৰ লগত জড়িত আমি গোটেইখিনি একদম ভালকৈ মানে আমি মনত ৰাখি ল'ম তাৰপিছত আমাৰ অৰিজিনেলি ভাৰতৰ যিখন সংবিধান এই সংবিধানখনত কিমানটা আৰ্টিকল আছিল কিমানটা পাৰ্ট আছিল আৰু কিমানটা শেডুল আছিল আৰু বৰ্তমান কিমানটা আছে আমি সেই দুইটা জনাটো উচিত ঠিক আছে গতিকে অৰিজিনেল যিখন কনষ্টিটিউচন অৰিজিনেলত আমি হেতু প্ৰথম ডিসকাস কৰিছো অৰিজিনেল কনষ্টিটিউচনখনত অৰিজিনেল কনষ্টিটিউচন ঠিক আছে অৰিজিনেলখনত আৰ্টিকল আছিল টোটেল 295 টা দেই তাৰ পিছত তাতে 22 টাকৈ পাৰ্টস আছিল আৰু 8 টাকৈ কি আছিল শেডুল আছিল কিন্তু বৰ্তমান কাৰেন্ট যিখন এতিয়া বৰ্তমান কনষ্টিটিউচন এতিয়া আকৌ ইয়াতে আছে 448 টা আৰ্টিকল আৰু 25 টা পাৰ্ট আছে আপোনালোকে এতিয়া 22 টা পাৰ্ট মাৰি দিলে নহব ঠিক আছে আৰু শেডুল আছে 12 টা কিন্তু অৰিজিনেল বুলি যদি খুদে অৰিজিনেল বুলি খুদিলে আগৰ গিটা আপুনি তাতে টিক কৰিব লাগিব কিন্তু বৰ্তমান বুলি খুদিলে এইগিটা হ'ব ঠিক আছে এতিয়া আইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে খুদিছে হু ফাউণ্ডেড দা দিল্লী সুলতানেট এটো একচুয়ালি কি হয় শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব এতিয়া আইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে খুদিছে হু ওয়াজ দা ফাৰ্স্ট এণ্ড অনলি ওমেন ৰুলাৰ অফ দা দিল্লী সুলতানেট গতিকে দিল্লী সুলতানেটৰ প্ৰথম আৰু একমাত্ৰ মহিলা ৰুলাৰ গৰাকী কোন আছিল অপচন এ দিয়া আছে নুৰজাহান শুদ্ধতৰ নহয় অপচন বি দিয়া আছে ৰাণী দুৰ্গাৱতী শুদ্ধতৰ নহয় সি দিয়া আছে চান্দ বিবি শুদ্ধতৰ নহয় অপচন ডি দিয়া আছে ৰাজিয়া সুলতান ইয়েস অপচন ডি ইয়াতে শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো লৈ ইয়াতে খুদিছে দা সেকেন্ড বেটেল অফ টৰাইন was fought between গতিকে টৰাইনৰ সেকেন্ড বেটেলখন কাৰ মাজত হৈছিল অপচন এ দিয়া আছে বাবৰ এণ্ড ইব্ৰাহিম লোডি নেকি শুদ্ধতৰ নহয় অপচন বি দিয়া আছে মহম্মদ ঘুৰিয়ান পৃথ্বীৰাজ চৌহান ইয়েস অপচন বি ইয়াতে শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো লৈ কোৱেশ্চন নম্বৰ 7 ইয়াতে খুদিছে হুইচ ৰুলাৰ ইন্ট্ৰডিউস মাৰ্কেট কন্ট্ৰোল এণ্ড প্ৰাইস কন্ট্ৰোল গতিকে কোনজন ৰুলাৰে মাৰ্কেট কন্ট্ৰোল আৰু প্ৰাইস কন্ট্ৰোল যেটো ষ্ট্ৰেটেজি হেতু এপ্লাই কৰিছিল অপচন এ দিয়া আছে ইলতুৎমিছ নেকি শুদ্ধতৰ নহয় বি দিয়া আছে আলাউদ্দিন খিলজি ইয়েস অপচন বি আলাউদ্দিন খিলজি ইয়াতে শুদ্ধতৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো লৈ কোৱেশ্চন নম্বৰ 8 ইয়াতে দিয়া হৈছে হু শিফটেড দা ক্যাপিটেল ফ্ৰম দিল্লী টু দৌলতাবাদ
ইয়াতে অপশ্যন এত দিয়া আছে আলাউদ্দিন খিলজি নেকি আলাউদ্দিন খিলজি ইয়াতে শুদ্ধতৰ নহয় অপশ্যন বিত দিয়া আছে ফিৰোজ শ্বাহ তুগলক শুদ্ধতৰ নহয় অপশ্যন চিত দিয়া আছে মহম্মদ বিন তুগলক য়েছ মহম্মদ বিন তুগলকে কেপিটেলখন দিল্লীৰ পৰা দৌলতাবাদলৈ চিফ্ট কৰিছিল এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য বিজয়নগৰা এম্পায়াৰ ৱাজ ফাউণ্ডেড ইন ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1336 AD ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য মোগল এম্পায়াৰ ৱাজ ফাউণ্ডেড আফটাৰ হুইচ বেটেল অপশ্যন এ দিয়া আছে বেটেল অফ পলাচী নেকি বেটেল অফ পলাচী ইয়াতে শুদ্ধতৰ নহয় ছেকেণ্ড বেটেল অফ পানিপথ নেকি শুদ্ধতৰ নহয় বেটেল অফ হালদিঘাট নেকি শুদ্ধতৰ নহয় ফাৰ্ষ্ট বেটেল অফ পানিপথ য়েছ ফাৰ্ষ্ট বেটেল অফ পানিপথ ইয়াতে শুদ্ধ গতিকে প্ৰথম যি পানিপথৰ যুদ্ধ হৈছিল তাৰ পিছতে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াতে বাবৰে ইব্ৰাহিম লোধিক এই ফাৰ্ষ্ট বেটেল অফ পানিপথত হৰুৱাইছিল দেই কোনে হৰুৱাইছিল বাবৰে ইব্ৰাহিম লোধিক হৰুৱাই মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 11 তথা আজিৰ অন্তিমটো প্ৰশ্ন ইয়াতে সুধিছে হু ইন্ট্ৰডিউচ দ্য চিলভাৰ কইন ৰুপিয়া গতিকে চিলভাৰ কইন ৰুপিয়া কোনে ইন্ট্ৰডিউচ কৰিছিল ইয়াতে অপশ্যন এ দি আছে আকবৰ নেকি আকবৰ শুদ্ধতৰ নহয় বাবৰ নেকি বাবৰো শুদ্ধতৰ নহয় অপশ্যন চি দিয়া আছে শ্বেৰশ্বাহ চুৰি য়েছ অপশ্যন চি শ্বেৰশ্বাহ চুৰি ইয়াতে শুদ্ধতৰ ঠিক আছে গতিকে ইমানখিনি আছিলে আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ইয়াৰ পিছৰ যাতে পাৰ্টসমূহ আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আজিলৈ আহিছোঁ ধন্যবাদ